আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মুন্তাখাব হাদিছৰ ইকৰামে মুছলিমৰ অন্য এটি হাদিছলৈ আপোনালোকক স্বাগতম জনালোঁ। হজৰত আলী ৰাজিয়াল্লাহ তাআলা আনহুৱে বৰ্ণনা কৰিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, এজন মুছলমানৰ ওপৰত অইন মুছলমানৰ 6টা হক আছে। যেতিয়া সাক্ষাৎ হয় তেতিয়া তাক সালাম কৰিব, যেতিয়া দাৱাত দিয়ে তেতিয়া তাৰ দাৱাত কবুল কৰিব, যেতিয়া তাৰ হাঁচি আহে আৰু আলহামদুলিল্লাহ কয় তেতিয়া তাৰ উত্তৰত ইয়াৰহামুকাল্লাহ ক'ব, যেতিয়া অসুস্থ হয় তেতিয়া তাক চাবলৈ যাব, যেতিয়া মৃত্যুবৰণ কৰে তেতিয়া তাৰ জানাজাৰ লগত যাব আৰু তাৰ বাবে সেয়ে পছন্দ কৰিব যিটো নিজৰ বাবে পছন্দ কৰে। সুবহানাল্লাহ। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এয়া ইৰশাদ কৰোঁতে শুনিছোঁ, এজন মুছলমানৰ ওপৰত অইন মুছলমানৰ 5টা হক আছে। সালামৰ উত্তৰ দিয়া, বেমাৰীক চাবলৈ যোৱা, জানাজাৰ লগত যোৱা, দাৱাত কবুল কৰা আৰু হাঁচি দিওঁতাৰ উত্তৰত ইয়াৰহামুকাল্লাহ কোৱা। সুবহানাল্লাহ।